যোৱা 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 বাবু যা যোৱা পাৰ্থ যোৱা আৰু সিহঁত চবেই ডিউটিত গৈ আছে আবেলিৰ সময় এয়া চাওক লক্ষী পূৰ্ণিমাই কেনেকৈ গাছটো ছাইড কৰি গ'ল আৰু চাওক গোটেইখিনি একেলগে গৈ আছে ডিউটিলৈ বুঢ়াপাহাৰ ৰেঞ্জৰ পৰাই ভিতৰলৈ যাব ৰিজাৰ্ভৰ এইফালে ভিতৰলৈ যাব আৰু চাওক গোটেইকেইটা চাওক কিমান ধুনীয়াকৈ গৈ আছে কেইজনী আছে গুণচোন চাওক গোটেইখিনি একেলগে একদম দল বান্ধি গৈ আছে কি ভাল লাগিছে আবেলিৰ মুহূৰ্তটো আৰু এইফালে মোহন আৰু বিশ্বজিতক সেইফালে বান্ধা আছে এয়া মোহন হে বেটা শিৱা শিৱা এয়া মোহন গৈ আছে পিছফালে মোহন নাযায় বাৰু সেই বাকীখিনি ডিউটিত যাব সিহঁত গৈ থাকক আৰু চাওক আজি আকৌ নতুন দুটা হাতী দেখুৱাবলৈ গৈ আছোঁ নতুন নহয় কাজিৰঙাত পুৰণা হাতী কিন্তু মোৰ ভিডিঅ'ত নতুন এইজনীৰ নাম হ'ল গৌৰীমা টংলাৰ হাতী হয় আৰু বলু বৰ্তা চলায় আমাৰ কাজিৰঙাৰ পুৰণা ফান্দি আৰু ফান্দি বৰ্তা বুলি কওঁ আমি বলু বৰ্তা বলুৰাম ডেকা টংলাৰ হয় আৰু বলু বৰ্তাই চলায় গৌৰীক আৰু এইফালে হ'ল ভাগ্য চাওক কেনেকৈ মাতি আছে বুলেট চলাইছে হয়নে নাই বুলেট চলাইছে চাওক কেনেকৈ মাতি আছে দুইজনীয়ে একলগত লগ খালে গৌৰী আৰু ভাগ্য এই দুইজনী হাতী চাওক বহুত ধুনীয়া আৰু এই ভূপেনে চলাই আছে এইজনীৰ নাম ভাগ্য হয় ভাগ্য আৰু সোণমালা বান্ধৱী হয় খুব ধুনীয়াকৈ মিলিজুলি চলে আৰু খুব ধুনীয়া হাতী চাওক কিমান টুপটুপীয়া গোলমোল চেহেৰা ডিউটি কৰি আহিলে এতিয়া পাহাৰত খুৱাবলৈ লৈ গৈ আছে চাওক ভৰিটো কেনেকৈ উঠাই দিলে একদম ছেইম বিনুৰ নিচিনা তেনেকৈ ভৰি উঠাই ধুনীয়াকৈ উঠি গ'ল আৰু এই হ'ল গৌৰী আমাৰ বলু বৰ্তাৰ হাতী গৌৰী তো সিহঁত পাহাৰত যাব এতিয়া খানা খাবলৈ ই আছে কেনেকৈ উঠাই আছে কি ধুনীয়াকৈ উঠাই দিলে যোৱা আৰু এক গৌৰী আপোনালোকক জনাব কমেণ্ট বক্সত গৌৰীমাক দেখাই দিলোঁ আপোনালোকক যা সেইফালে ভাগ্যকো দেখুৱাই দিলোঁ সিহঁত পাহাৰলৈ গৈ আছে তো গৈ থাকক লাহে লাহে আন বেলেগ হাতীও দেখুৱাওঁ আপোনালোকক কি কৰি আছে চাওক সোণমালা আহিলে সোণমালাক দেখুৱা সেয়া সোণমালা আৰু দুটা একলগ লগ খালে আজি আকৌ চাব এতিয়া দুটা একলগ লগ খালে নহয় কি চিঞৰ বাখৰ কৰিব দুটা কাঞ্চন বুকুট কাঞ্চন বুকুট বুকুট সোণমালা কিমান ডাঙৰ এটা গছ লৈ আছে মুহা পাহাৰৰ পৰা গা ইমান লেতেৰা কৰিছে সোণমালা চাওক গোটেই গাত বোকা লৈ লৈ অৱস্থা সোণমালা কামত বিজি সোণমালা কাঞ্চনা ব'ল আৰু কাঞ্চনৰ সোণমালাক লৈ গৈছোঁ গা ধুৱাবলৈ এই সোণমালা পাহাৰত এৰাল দি আছিলে এতিয়া তাক লৈ আহিলে আৰু গা বহুত লেতেৰা কৰিলে একদম বোকা ল'লে বৰষুণ পৰি আছিলে ওপৰত বোকা বহুত এতিয়া গা ধুৱাবলৈ লৈ যাব চৰি ফুল আৰু এইফালে চাই ফুল এয়া বস্তা আৰু আমাৰ সোণমালা এয়া সোণমালা সোণৰ গাত বহুত ধূলি বস্তুটো লওক সোণৰ গাত বহুত ধূলি আৰু কাঞ্চন চাক নিট এণ্ড ক্লিন ইমান ধুনীয়া কাঞ্চন আৰু সোণমালা এতিয়া গা ধুৱাবলৈ যাব ওপৰত আছে আৰু চাইদুলক ক'লোঁ চাইদুল ওপৰত আছে আৰু চৰিফুল তলত আছে কিমান লেতেৰা গৈছে বগা পাহি গৈছে কাঞ্চন যাবা ন তালাৰ যেনে যেনে এইটো লগাইহে থৈছোঁ কেনেকে কাঞ্চনে উঠাই আছে কোলা আপাক কি আছে কেনেকে উঠাই গা ধুৱাবলৈ লৈ গৈ আছে সিহঁতক তো আমিও যাওঁ ন ব'ল আমি গৈ আছো দুইজনী গৈ আছে একেলগে এতিয়া যাম আমি ধুবি ঘাটত সেই ভিতৰত পাহাৰীয়া জুৰিৰ পানী আহে বহুত ধুনীয়া পানী আৰু একদম জুৰিৰ পানী খুব ধুনীয়া চফা পানী তাতে গা ধুৱাব তো ব'লক সিহঁতৰ লগত গৈ থাকোঁ লাহে লাহে শৰ্টকাট মাৰিব তুমি কি আংকুজাৰ মাৰিবচোন দেই আংকুজাৰ
বলক গৈ থাকো সিহঁতৰ লগত নাযা মই ৰুমতে গৰম পানীটো বহুৱা যা গৰম পানী কৰ আজি কাজিৰঙা চাবলৈ আহিছোঁ দেই আৰু মইনাদা আহিলে মইনাদা দেৰগাঁৱৰ পৰা আহিলে আমাৰ ডম্বৰ আৰু লক্ষীৰ মালিক আমাৰ মইনাদা আৰু কাজিৰঙা আমাৰ হাতীকেইটাক চাব আহিছে আৰু কাজিৰঙা ঘূৰি ফুৰিব আহিছে চাবলৈ নাযা লওঁ অলপ আজি কেইদিন থাকিব আমাৰ ঘৰতে আৰু হাতীকেইটা চাই যাব ধুনীয়াকৈ আৰু লক্ষী আৰু কাঞ্চন সোণমালা আৰু কাঞ্চন গৈ আছে গা ধুবলৈ য'ত গৈ থাকক আমিও লাহে লাহে সিহঁতৰ লগত যাওঁ সেই চাওক কিমান ধুনীয়া ডোখৰ জেগা সিফালে পাহাৰ আছে গোটেইটো চাওক কিমান ডাঙৰ এটা মুকলি ফিল্ড হয় আৰু সিহঁতে এনেকৈ খোজকাঢ়ি লাহে লাহে গৈ আছে ত' আমিও যাওঁ সিহঁতৰ লগত ব'লক বনৰীয়া হাতী সদায় ওলায় আৰু এইটো ছট পূজা হয় ইয়াতে ধুবিঘাট বুলি কয় এইখিনি জেগাত আৰু আপোনাৰ সেই পাহাৰৰ পানীবিলাক বৈ আহে কাৰ্বি আংলং পাহাৰৰ পানীবিলাক বৈ আহে ঠিক আছে এইটো আমাৰ কাজিৰঙা আমাৰ বাগৰিৰ এইটো বাৰু ইয়াতে পৰে কাজিৰঙাৰ কেৰাতে পৰে সেইটো কাৰ্বি পাহাৰ হয় কাৰ্বি আংলঙত পৰে পাহাৰ আৰু এইটো পাহাৰৰ পৰা বৈ অহা পানীবিলাক আছে আৰু ইয়াতে হাতী কাজিৰঙাৰ বাগৰিৰ আমাৰ যোনবিলাক ঘৰচীয়া হাতী আছে গোটেইবিলাক ইয়াতে গা ধুৱায় বেছিভাগ হাতীক হাতী ইয়াতে গা ধুৱে আৰু ইয়াক ধুবিঘাট বুলি কয় বাগৰিত আৰু বহুত চফা পানী চাক কিমান ধুনীয়া পানী ইয়াত চামেলি বহুত হাতী ইয়াতে গা ধুৱায় আৰু বহুত ধুনীয়া পানী কাৰণ পাহাৰৰ পৰা বৈ অহা পানী নিট এণ্ড ক্লিন পানী একদম খুব ধুনীয়া ইয়াত হাতীয়ে পানীবিলাক খাবলৈ ভাল পায় কাৰণ বৈ অহা পানী কোনো লেতেৰা ফেতেৰা নাই খাবলৈ খুব ধুনীয়া খুব ভাল পায় সেইবুলি হাতীবিলাকে খাই খুব ভাল পায় পানী চাওক কিমান ধুনীয়াকৈ বৈ আছে কেইদিন বৰষুণ হ'ল বৰষুণৰ ফলত পানী আগতকৈ বাঢ়িলে সোঁতটো বেছি বাৰু আগৰ পৰা আৰু খুব ধুনীয়া পানী শীতল পানী আৰু গা ধুবলৈ মন যায় ইয়াত আহিলে ইমান ধুনীয়া আৰু কেইদিন আগত ছট পূজা হৈ গৈছে ইয়াতে আৰু সেই চাওক কাঞ্চন আৰু সোণমালা আহি আছে লাহে লাহে খোজকাঢ়ি মই অলপ সিহঁতৰ আগতে আহিলোঁ কাৰণ সিহঁতে এইফালে এই এটা সৰু জুৰি নদী এটা পাৰ হৈ আহিলে তাত বোকা পানী বেছি বুলি খোজকাঢ়ি অহা নাই মই বাটেদি আহিছোঁ লাহে লাহে আৰু সিহঁত আহি আছে তেওঁ আৰু এয়া সোণমালা আৰু কাঞ্চন আহি গ'ল এতিয়া মানে পাইলটবিলাক চেঞ্জ হ'ল কাঞ্চনৰ পাইলট সোণমালাৰ পাইলট এতিয়া কাঞ্চনত কিমান গভীৰ আৰু গম্ভীৰভাৱে খোজকাঢ়ি সিহঁত পানীলৈ গৈ আছে একদম লাহে লাহে গৈ আছে এতিয়া খেদিম বুলি ক'লে আৰু বহুত স্পীডত যাব কিন্তু লাহে লাহে নিজৰ মনমতিত আহি আছে আৰু ব'ল বিৰাট ৰ'দো বহুত চোকা ৰ'দ থাকিব পৰা নাই ইমান ৰ'দ হয়ো নাম আকৌ সেয়া চাক কাঞ্চন কাঞ্চন এয়া চিঞৰে দুইটাই বহু ই আৰু ডাঙৰ চিঞৰে ই এতিয়া সোণমালাই চিঞৰিলে কপাই দিব গোটেইখিনি ইমান চিঞৰে বেলেগ মাতে চাক কেনেকৈ নদীলৈ নামি আছে লাহে লাহে সোণমালা সোণমালা চাক কিমান লাহে লাহে নামি আছে শুন তুমি গা ধুবা ন শুনে এতিয়া গা ধুব শুনে গা ধুব আৰু কাঞ্চনেও গা ধুব কাঞ্চনৰ গা চফাই বাৰু কাঞ্চন এনেও চফা বহুত ধুনীয়া আৰু সোণমালাও ধুনীয়া হৈ থাকে আজি মানে পাহাৰত গ'ল আৰু সেইবুলি বেছি বোকা ল'লে আৰু এতিয়া দুইজনী একেলগে নামিব চাক দুইজনী একেলগে নামিব আগেত কাঞ্চন আগেত চাক কেনেকৈ নামি আছে এতিয়া আৰু চিঞৰ বাখৰ অলপ কৰিব কাঞ্চন এই আছে কাঞ্চনে কেনেকৈ হুৰ মাৰি মাৰি গৈ আছে মাটিত কাঞ্চন এই আছে সোণমালা গৈ নামিলে নদীত খুব ভাল পায় ইয়াত গা ধুই শিৱাও নামিলে নেকি এয়া সোণমালা আৰু এয়া কাঞ্চন এয়া কাঞ্চনো নামিলে এই গা ধুৱাবই নামিছে আকৌ কাঞ্চন দে গাত পানী মাৰি দে শিৱা এয়া সোণমালাৰ গা ধুৱাই আছে আৰু কাঞ্চন দুইজনী একেলগত বা কি মজা লাগিছে সিহঁতক চাওকচোন কিমান ধুনীয়া জেগাকণ একদম চিৰ সেউজীয়া চাৰিওফালে সেউজীয়া সেউজীয়া হৈ পৰিছে আৰু খুব ধুনীয়া লাগিছে এইডোখৰ ঠাই বহুত ধুনীয়া ঠাই খুব ভাল লাগে ইয়াত আহি হাতী গা ধুৱাই এতিয়া চাওক পানী খাই আছে সিহঁতে আৰু চাওক হাতীয়ে পানী খাবলৈ এইবিলাক জুৰি নদীত খুব ভাল পায় কাৰণ চফা পানী পাহাৰৰ পৰা বৈ অহা পানী তেনেকুৱা কোনোবা বেয়া বস্তু নাই আইৰণ নাই তেনেকুৱা খুব চফা
সেইবুলি হাতীয়ে খাবলৈ খুব ভাল পায়। চাওক কিমান ধুনীয়াকৈ সিহঁতে পানী খাই আছে। সেয়া চাওক, এইয়া চাওক পানী কেনেকৈ খাই আছে সোণমালা আৰু কাঞ্চনে। এইয়া চাওক পানী খাই আছে। সোণমালা বহুতেই ডাঙৰ, কাঞ্চন অলপ চাপৰ শকত। সোণমালা ওখ যেনেকৈ শকত বকত তেনেকৈ দেখাত খুব ভাল লাগে। হেই সোণমালা চুপ দলে দলে চুপ দলে দলে চুপ দলে। আরে সোণমালা দলে দলে চুপ দলে। আৰু সোণমালাক ভোট দিবলৈ ক'লে ধুনীয়াকৈ এটা ভোট দিব সোণমালাই। এতিয়া ভোট দিয়াব। এয়া চাওক ধুনীয়াকৈ ভোট দি আছে, ধুনীয়াকৈ বহি দিলে সোণমালা। এতিয়া কাঞ্চনো ধুনীয়াকৈ বহিব। আজি গা বহুত ঘঁহিব লাগিব, বহুত লেতেৰা লৈছে আজি। এইয়া চাওক ধুনীয়াকৈ শুই দিলে সোণমালাই। চাওক পানী চাওকচোন ক'ৰ পৰা ক'ত গৈছে পানী, কেনেকুৱা ঢেউ খাইছে পানীয়ে। এইয়া চাওক পানীত কি কৰি আছে সোণমালাই। এতিয়া কাঞ্চনো বহিব। মই অলপ নামো না, গা ধুৱাই দিওঁ ধুনীয়াকৈ। ঘুমাই ল নেকি, ঘুমাব নেকি? আৰু চাওক কিমান ধুনীয়াকৈ গা ধুই আছে সিহঁতে। কি ভাল লাগিছে সিহঁতক চাই। চাওক দুইটাই দুইফালে একদম মূৰ কৰি ধুনীয়াকৈ শুই দিছে। এইয়া চাওক কি ভাল লাগিছে সিহঁতক। আপোনালোকো আহিব, আহি মোৰ লগত কণ্টেক্ট কৰিব, তেনেহ'লে আপোনালোকক লৈ আহিব পাৰিম এনেকুৱা জেগাত, এনেকুৱা ধুনীয়া এটা এডোখৰ ঠাইত। আৰু আমাৰ লগত আহি গা পা ধুৱাব পাৰিব, হাতীৰ পিঠিত উঠি গা ধুৱাব পাৰিব ধুনীয়াকৈ আহি দুপৰীয়া সময়ত কাজিৰঙা পাগুৰিত। আপোনালোকে আহক, মোৰ লগত যোগাযোগ কৰক। নিশ্চয় আপোনালোকক এনেকৈ এটা ধুনীয়া এটা ফিল দিম আমি, যাতে আহি গা পা ধুৱাব পাৰে ধুনীয়াকৈ আমাৰ হাতীকেইজনীক। সোণমালা এতিয়া এইফালে আকৌ তেৰে হ'ব, আকৌ উঠি দিব, উঠি দি আকৌ সেইফালে ঘূৰিব। আৰু জুৰিৰ পানীবিলাক বৈ আহে ন, বহুত স্পীডত আহে পানীবিলাক, আৰু নিজে নিজে গা চফা হৈ যায়। আকৌ অলপ ঘঁহি দিব ব্ৰাছেৰে, কাপোৰ ধোৱা ব্ৰাছেৰে ঘঁহি দিব, আৰু ধুনীয়া হৈ যাব লাহে লাহে। আৰু মই নামি ল'লোঁ, আৰু কাঞ্চনক অলপ মৰম কৰি দিওঁ ন। কাঞ্চন নহয়, কাঞ্চনক অলপ মৰম কৰি দিওঁ। কাঞ্চন কাঞ্চন আৰু কাঞ্চনক ধুনীয়াকৈ গা ধুৱাই দিছে এইফালে। আৰু গাত নামাৰি নিদিবি আকৌ কাঞ্চন আৰু সোণমালা পানী মাৰ চাক এটা ভৰিৰ ওপৰত এটা মূৰ থৈ দিছে। চাক সোণমালা কাঞ্চনক ভৰিৰ ওপৰতে মূৰ থৈ দিছে। ইয়াত ধুনীয়াকৈ একদম মিলি জুলি থাকে। বান্ধৱী হয় দুইজনী, খুব মিলি চলে। আৰু ইয়াৰ বান্ধৱী এজনী হ'ল ভাগ্য, খুব মিলে সোণমালা আৰু ভাগ্য ন তাৰপা খুব মিলে। কিন্তু কাঞ্চনৰ লগতো বহুত মিলে। কাটি দিবি আকৌ বহুত ধুনীয়া হাতী দেই সোণমালা। আৰু এই কাঞ্চন একদম বেয়া পলো এটা। এইয়া কাঞ্চনৰ পেটৰ ওপৰত হাতীৰ ওপৰত আৰু এটা হাতী, হাতীৰ ওপৰত আৰু এটা হাতী। সেয়া ন কৰিলেই ভাঙিব। কাঞ্চনে কিমান ধুনীয়াকৈ শুই আছে। কাঞ্চন কাঞ্চন আহিবি নেকি? এতিয়া সোণমালাৰ ওপৰত যাওঁ দেই। হ'ল এইয়া এইবিলাক দাস হয়। চাওক এইবিলাকে হাতীক কামোৰে, কিন্তু এই মহে জোকে হাতীক নেখায় বাৰু, কিন্তু এই দাসবিলাকে খায়। এইবিলাক দাস বুলি কয়, পাহাৰত পোক পায়, এইবিলাকে হাতীক কামোৰে। আৰু সোণমালা গাটো বহুত চফ্ট হয়। আমাৰ কমবৰীয়া হাতী সোণমালাৰ বয়স কিমান? 35 বছৰ ন? খুব চফ্ট হয় গাটো। আমি যাওঁ দেই সোণমালা, সোনকালে গা ধুই থকা। উঠি গৈছে, এইটো কাটি দিছে ভাব। পানীবিলাক ইমান চাফা পানী, পানীটো খাই না মজা লাগে ন পানী। আহিম এইবিলাকত চেলা মাছ আছে খুব।
আৰু ডাঙৰ হাতী ধুৱাবলৈ যে বহুত কষ্ট দেই ডাঙৰ হাতী ধুৱাবলৈ 2-3জন মানুহ লাগে কিমান ডাঙৰ তাৰ দেহাটো এজনী হাতী কিমান ডাঙৰ দেহা ধুবলৈ বহুত টাইম লাগে মানুহো বহুত বেছি লাগে কাণখনত দুজনমান কাণখনত লয় কাৰণ ইয়াৰ গাটো বহুত শকত বকত বহুত ডাঙৰ সৰু হাতী হ'লে পাৰি এজন মানুহেই কাফি এনেকুৱা ডাঙৰ দীঘল হাতী বহুত কষ্ট দুজনে গা ধুৱাব লাগে ব্ৰাছ মাৰিব লাগে পানী মাৰিব লাগে বহুত কষ্ট হাতী দুজন মানুহ কম্পালচৰি লাগে নহ'লে কাম নাই হয়নে নাই নহ'লে বহুত কষ্ট ইমান সময় লাগে ইয়াত নহ'লে 2 ঘণ্টা লাগিব ইয়াত এতিয়া ঘূৰি ল'ব একটু আকৌ ঘূৰাই দিব নেকি পাৰি আছে কাঞ্চনে তাৰ কিমান ধুনীয়াকৈ শুই দিছে সিহঁতে কিমান বুজি পায় ঠিক আছে tidak habis. আৰু সিহঁতে ধুনীয়াকৈ গা ধুই থাকক মই আৰু বেলেগ হাতীৰ ওচৰলৈ যাওঁ বেলেগ হাতীও আপোনালোকক দেখুৱাওঁ কোন কোন হাতী আছে ভূত বাংলাত তো আকৌ আহি আছোঁ কাঞ্চনৰ সোণমাৰৰ ওচৰত তো বৰ্তমান ভূত বাংলালৈ যাওঁ এপাক গৈ চাওঁ কোন কোন হাতী আছে নাছে পিছত আপোনালোকক আকৌ দেখুৱাই আছোঁ কাঞ্চনৰ সোণমালাক তো ব'লক গৈ থাকোঁ লাহে লাহে আৰু এয়া নবীন ভায়ে কুৰবংশী উত্তৰা হাতীক গা পা ধুৱাই লৈ আহিলে বালিঘাটৰ পৰা গা ধুৱাব গৈছিলা পাহাৰত গৈছিলে পাহাৰৰ পৰা আহিলে আৰু এইফালে মহেন্দ্ৰ আৰু আহিলে মমক জয়তৰাক মম এইয়া মমে নমস্কাৰ দিলে মম এইয়া মমে মাত দিলে এয়া উত্তৰা আৰু এয়া মমে আপোনালোকক গুড মৰ্ণিং বোলে নমস্কাৰ দিলে এয়া মমে মাতি আছে মম বহুত ধুনীয়া হাতী চাওকচোন আৰু উত্তৰা বহুত ধুনীয়া মম হয় আমাৰ মম এয়া নাজিমে ঘণ্টা বজাই আছে কিয় টিলিঙাটো কেতিয়া লগালি এয়া আমাৰ লক্ষী এয়া লক্ষী এয়া চতিয়া লক্ষী আৰু জয়তৰা মমে নামাতে আজিকালি বেয়া পালে এয়া মমে মাতিলে ন এয়া মমে মাতিলে দেই কি খবৰ নাজিম ভাল তোমাৰ ৰেৱতী কলৈ গ'ল আচ্ছা আচ্ছা গা ধুই আছে ন বাৰু সিহঁতে গা ধুৱক পাগলি হয় পাগলি এয়া পাগলিয়ে মাতিলে আমাৰ কাজিৰঙাৰ ভিতৰত আটাইতকৈ ধুনীয়া যদি মাতে মমেই মাতে ন ইমান ধুনীয়াকৈ যদি মাতে মমে ধুনীয়াকৈ মাতে এয়া চাওক বহুত ধুনীয়াকৈ মাতিব পাৰে মমে আটাইতকৈ ধুনীয়াকৈ মমেই মাতে হয় বলক আৰু বেলেগ হাতী দেখুৱাওঁ আপোনালোকক ৰাহুল হ'ল বুঢ়া পাহাৰ পাৰ কৰিয়ে আপোনাৰ হাতী কেম্পত বৰ্তমান আৰু গোটেই হাতী ইয়াত একেলগে আছে হাতীকেইটাক ট্ৰেইনিং কৰাই আছে বৰ্তমান এয়া হ'ল পূৰ্ণিমা পদ্মণি লক্ষীমালা এই বহুত হাতী আছে একেলগে 10টা নে 11টামান হাতী আছে আৰু আবেলি সময়ত খুব ভাল লাগিল ইয়াত আহি আৰু গোটেইখিনি এতিয়া ডিউটিত যাব বেডিং বান্ধি আছে আৰু ধুনীয়াকৈ সিহঁত ওলাব শাৰী পাতি লাইন ধৰি ধুনীয়াকৈ ওলাব হ'ল পদ্মণি আৰু পাৰ্থ বেডিং বান্ধি আছে ধুনীয়াকৈ তাকে হ'ল পদ্মণি মৰমৰ পদ্মণি খুব ধুনীয়া হাতী আৰু লক্ষীমালাৰ লগত আছে পদ্মণিয়ে নমস্কাৰ দিছে 12 বছৰ আৰু হ'ল পূৰ্ণিমা সোণমণি এই নামবিলাক পাহৰি যাওঁ আৰু
এইফালে আছে বিশ্বজিৎ আৰু ৰাহুল। আবেলি সময়টো বহুত ভাল লাগিল, সঁচাই বহুত ধুনীয়া। মোহন দাঁতকেইটা খুব ধুনীয়া লাগে দেখাত। মোহনক 11টা হাতী নতুনকৈ ট্ৰেইনিং কৰাই আছে। এয়া হ'ল আপোনাৰ ফুলবাহাৰ, লক্ষী পূৰ্ণিমা, পদ্মনী আৰু পূৰ্ণিমা, ৰাহুল গোটেই সোপা একেলগত আছে। ৰাহুল বেটে এয়া ৰাহুল চাকচোন, ৰাহুলকো ধুনীয়া লাগে দেখাত, মখনা হাতী হয় ৰাহুল। এয়া আমাৰ পাঠ ইমান সবা হাতী একেলগে চাই খুব ভালো লাগে, আৰু সেইকাৰণে মই হাতী বেছি ভাল পাওঁ, আৰু জাকত হাতী চাই বেছি ভাল লাগে। আৰু বৰ্তমান বুঢ়াপাহাৰ ৰেঞ্জত ঘোঁৰাকাটিত আছোঁ, ঘোঁৰাকাটি হাতী কেম্পত আছোঁ বৰ্তমান। আৰু চাওক কিমান হাতী, আৰু চব এতিয়া শাৰী পাতি লাহে লাহে যাবলৈ ওলাইছে। ধুনীয়াকৈ গৈ থাকক, আপোনালোকে চাই থাকক। যোৱা যোৱা বাবু যা, যোৱা পাৰ্থ যোৱা। আৰু সিহঁত চবেই ডিউটিত গৈ আছে আবেলিৰ সময়। এয়া চাওক লক্ষী পূৰ্ণিমাই কেনেকৈ গাছটো ছাইড কৰি গ'ল, আৰু চাওক গোটেইখিনি একেলগে গৈ আছে ডিউটিলৈ। বুঢ়াপাহাৰ ৰেঞ্জৰ পৰাই ভিতৰলৈ যাব ৰিজাৰ্ভৰ, এইফালে ভিতৰলৈ যাব। আৰু চাওক গোটেইকেইটা চাওক কিমান ধুনীয়াকৈ গৈ আছে। কেইজনী আছে গুণচোন, চাওক গোটেইখিনি একেলগে একদম দল বান্ধি গৈ আছে। কি ভাল লাগিছে আবেলিৰ মুহূৰ্তটো। আৰু এইফালে মোহন আৰু বিশ্বজিতক সেইফালে বান্ধা আছে। এয়া মোহন, হে বেটা, হে শিৱা, হে শিৱা। এয়া মোহন গৈ আছে পিছফালে। মোহন নাযায় বাৰু, সেই বাকীখিনি ডিউটিত যাব। তাৰপিছত গৈ থাকক, আমিও ঘৰলৈ যাওঁ, সময় হৈ গ'ল। চাওক সেইফালে গাহৰি চাওক কিবা কচু খাই আছে। সেইফালে চাওক দুটা গড়, সেইফালে চাওক দুটা গড় চাওক মুক্তভাৱে ঘাঁহ খাই আছে আবেলিৰ সময়। আৰু এয়া মোহন আৰু বাকীখিনি সেইয়া গৈ আছে ধুনীয়াকৈ। যাম আকৌ আন চিজন